হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা ও গৌৰৱ হওক। প্ৰিয়সকল, ঈশ্বৰ জীৱাই আমাক প্ৰতিটো সময়ত তেওঁৰ পবিত্ৰ হাতেৰে আমাক পৰিচালনা কৰাৰ বাবে আমি প্ৰতিটো মুহূৰ্তত আমি নিজকে সুৰক্ষিত বুলি আমি বিবেচনা কৰোঁ। প্ৰিয়সকল, আজি আমি প্ৰত্যেকে নিজৰ কাৰ্য আৰু ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰি আছোঁ, কিন্তু আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ জীৱাই প্ৰতিটো মুহূৰ্তত আমাক নিৰাপদে ৰাখিছে। আমাক সুন্দৰভাৱে তেওঁ সুস্বাস্থ্য দান কৰি আমাক চলাই আনি আছে। তাৰ বাবে আমি প্ৰতিটো মুহূৰ্তত ত্ৰাণকৰ্তা প্ৰভু যীশুক আমি ধন্যবাদ দিয়াটো আমাৰ কৰ্তব্য হয়। প্ৰিয়সকল, আহক আজি আমি জানিবলৈ চেষ্টা কৰিম, বাইবেলৰ পৰা কিছু অংশৰে আমি জানিবলৈ চেষ্টা কৰিম যে এগৰাকী বিশ্বাসী হিচাপে আমি কেনেধৰণৰ সাজ পোছাক আমি পৰিধান কৰা উচিত, কেনেধৰণৰ ড্ৰেছ আমি পৰিধান কৰা উচিত। আমি বাইবেলৰ কিছু অংশৰে আমি আলোচনা কৰিম। আহক এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব। ঈশ্বৰে আপোনালোকৰ ওপৰত বহুমূলীয়া আশীৰ্বাদ কঢ়িয়াই আনিব। প্ৰিয়সকল, আমি প্ৰথমে চাম যে প্ৰথম তিমথিয় 2:9 আমাক কোৱা হৈছে যে স্ত্ৰীসকলক কোৱা হৈছে যে স্ত্ৰীসকল তিৰোতাসকলে সুলাজ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজক ব্যৱহৃত কৰক। আমিন, প্ৰেইজ গড। ঈশ্বৰ জীৱাক আমি ধন্যবাদ দিব লাগিব। আজি ঈশ্বৰ জীৱাৰ বাক্যই আমাক সোঁৱৰাই দিছে, প্ৰত্যেক বিশ্বাসীসকলক সোঁৱৰাই দিছে যে এগৰাকী স্ত্ৰী হিচাপে আমি কেনেধৰণৰ ড্ৰেছ লগাব লাগিব, কেনেধৰণৰ সাজ পোছাক আমি পৰিধান কৰিব লাগিব। আমাক বাইবেলত কোৱা হৈছে যে এগৰাকী তিৰোতাই পৰিপাটি পোছাকেৰে নিজক ব্যৱহৃত কৰক। আজি আমি দেখিবলৈ পাওঁ যে আজি জগতৰ লগত মিত্ৰতা কৰি আজি বহুজনে বহু ধৰণৰ সাজ পোছাক পৰিধান কৰে, কিন্তু আজি বাইবেলত আমাক কোৱা হৈছে যে এগৰাকী তিৰোতা হিচাপে তেওঁ পৰিপাটি পোছাকেৰে নিজক ব্যৱহৃত কৰক বুলি আজি বাক্যই আমাক সোঁৱৰাই দিছে। প্ৰিয়সকল, সেয়েহে আমি প্ৰত্যেকজনে ঈশ্বৰৰ বাক্য অনুসাৰে আমি সাজ পোছাক ও নিজকে ব্যৱহৃত কৰা প্ৰয়োজন আছে। প্ৰিয়সকল, দ্বিতীয়তে আমি যদি চাওঁ, দ্বিতীয় বিৱৰণ 22:5 আমাক কোৱা হৈছে যে পুৰুষে যি পিন্ধে তাক তিৰোতা মানুহে পিন্ধিব নালাগে। আজি পুৰুষে যি পিন্ধে তাক তিৰোতা মানুহে পিন্ধিব নালাগে বুলি আজি বাক্যই আমাক আহ্বান কৰিছে। ঈশ্বৰৰ জীৱিত বাক্যই আমাক আহ্বান কৰিছে। দ্বিতীয় বিৱৰণ 22:5 এনেদৰে লিখা আছে, পুৰুষে যি পিন্ধে তাক তিৰোতা মানুহে পিন্ধিব নালাগে, বা পুৰুষে তিৰোতা মানুহৰ কাপোৰ পিন্ধিব নালাগে, কিয়নো যিকোনোৱে তেনে কাৰ্য কৰে সি তোমাৰ ঈশ্বৰ জিহুৱাৰ ঘিন লগা। আমিন। আজি ঈশ্বৰ জিহুৱাৰ বাক্যই আমাক সোঁৱৰাই দিছে, যি কাপোৰ, যি ড্ৰেছ, যি সাজ পোছাক তিৰোতা মানুহে পৰিধান কৰে সেইটো পুৰুষে পৰিধান কৰা অনুচিত। এইটো ঈশ্বৰ জিহুৱাৰ দেখাত ঘিন লগা। আজি আমি কেনেদৰে চলি আছোঁ, কেনেদৰে সাজ পোছাক আমি পৰিধান কৰিছোঁ, লগাইছোঁ, আমি প্ৰত্যেকে নিজে যাচ কৰা উচিত। আজি জিহুৱাৰ দৃষ্টিত, ঈশ্বৰৰ দৃষ্টিত, পিতৃৰ দৃষ্টিত সেইটো সাজ, সেইটো পোছাক গ্ৰহণযোগ্য হৈছে নে নাই, আমি প্ৰত্যেকে নিজকে নিজে বিবেচনা কৰা উচিত। প্ৰিয়সকল, আজি প্ৰত্যেকে ঈশ্বৰৰ বাক্য অনুযায়ী আমি চলো হওক আৰু ঈশ্বৰৰ বহুমূলীয়া আশীৰ্বাদৰ অধিকাৰী হওঁ হওক। প্ৰিয়সকল, সেয়েহে আজি বাক্যত আমাক সোঁৱৰাই দিছে, যি সাজ পোছাক তিৰোতা মানুহে লগায় সেইটো পুৰুষে পিন্ধা অনুচিত। প্ৰিয়সকল, আৰু সেয়ে জিহুৱাৰ দৃষ্টিত ঘিন লগা বুলি আজি আমাক বাক্যই সোঁৱৰাই দিছে। সেয়েহে আমি নিজকে ঈশ্বৰৰ দৃষ্টিত আমি গ্ৰহণযোগ্য হিচাপে আমি নিজকে ৰখা উচিত। আজি বাক্যত আমাক কোৱা হৈছে, প্ৰথম কৰিন্থিয়া 6:20 আমাক কোৱা হৈছে যে তোমালোকে নিজৰ নোহোৱা, কিয়নো তোমালোকক মূল্যৰে কিনা হলা, এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা। পবিত্ৰ তেজেৰে প্ৰভু যীশুৱে ঈশ্বৰে আমাক কিনি লৈছে। সেয়েহে আমি ঈশ্বৰৰ দৃষ্টিত ঈশ্বৰে যিটো আমাৰ পৰা বিচাৰে আমি তেনেকুৱা ঈশ্বৰৰ আগত মহিমা ও আমি ঈশ্বৰকে সকলো মনে প্ৰাণে উধাই দিয়া উচিত। প্ৰিয়সকল, আজি আমি নিজৰ নহয়, কাৰণ ঈশ্বৰে তেওঁৰ বহুমূলীয়া তেজ দি মূল্যৰে তেওঁ আমাক কিনিছে।
সেয়েহে আমাৰ শৰীৰৰ পৰা ঈশ্বৰৰ গৌৰৱ মহিমা হ'ব লাগে। আমাৰ প্ৰত্যেক অংগ প্ৰত্যংগৰ পৰা ঈশ্বৰৰ মহিমা হোৱাটো উচিত প্ৰিয়সকল। সেয়েহে আমাৰ সাজ পোছাকে আমাক বিভূষিত কৰি ৰাখে, আমাক সুন্দৰ কৰি ৰাখে, আৰু সেই সুন্দৰতা ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য হৈছেনে নাই সেইটো আমি ভাবি চোৱা উচিত প্ৰিয়সকল। আজি আমি বাক্যত পোৱাৰ দৰে স্ত্ৰী লোকে পৰিপাটি পোছাকেৰে নিজক বিভূষিত কৰক বুলি আমাক আহ্বান কৰিছে। সেয়েহে আমি ঈশ্বৰৰ বাক্য অনুযায়ী চলা উচিত প্ৰিয়সকল। আৰু আমি যদি ঈশ্বৰৰ বাক্য অনুযায়ী যদি আমি চলিম, নিশ্চয় আমি আশীৰ্বাদৰ অধিকাৰী হ'ব পাৰিম। আজি আহক প্ৰিয়সকল, এই যি দুই একাষাৰ বাক্যৰে আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ, এই বাক্যৰ যোগেদি ঈশ্বৰে প্ৰত্যেকৰ জীৱনত আশীৰ্বাদ কঢ়িয়াই আনক। আমেন।